নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ এই চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, যোৱাকালি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে ফেচবুক লাইভৰ যোগে নিশ্চয় গম পাইছে, আপোনালোকে ভিডিঅ' চাইছে চাগৈ। যদি নাচায় আপোনালোকে ভিডিঅ'টোৰ পৰা জানিব পাৰিব। আৰু আমাৰ আছাম পুলিচৰ ৰিটেন টেষ্ট কেতিয়া হ'ব এই ভিডিঅ'টোৰ পৰা সম্পূৰ্ণ আপোনালোকে জানিব পাৰিব। যদিহে আপডেট অহা নাই তেতিয়াও মই আপোনালোকক কৈ দিব বিচাৰিছোঁ যে আপোনালোকৰ আছাম পুলিচৰ এই ৰিটেন এক্সামটো আমাৰ কেতিয়া হ'ব সম্পূৰ্ণ জানিব পাৰিব এই ভিডিঅ'টোৰ পৰা। যোৱাকালি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে ফেচবুক লাইভ যোগে ক'লে যে আমাক ADRE ৰিজাল্ট ফেব্ৰুৱাৰী মাহৰ লাষ্ট সপ্তাহত নতুবা মাৰ্চ মাহৰ প্ৰথম সপ্তাহত আমাৰ ৰিজাল্ট ঘোষণা কৰিব। যোৱাকালি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে সম্পূৰ্ণভাৱে আমাক জনাই দিলে। এইটো আমাৰ বাবে বহুতেই ভাল খবৰ। আৰু আমাৰ ৰিটেন এক্সামটো যিটো আমাৰ বৰ্তমানলৈকে আমি অপেক্ষা কৰি আছোঁ যে আছাম পুলিচৰ কাট অফ ABUB কেতিয়া আহিব, তাৰ আছাম পুলিচৰ ৰিটেন এক্সামটো আমাৰ কেতিয়া হ'ব মই আপোনালোকক সম্পূৰ্ণ কৈ দিম। নিশ্চয় গম পাইছে ফেব্ৰুৱাৰী মাহত আমাৰ এই ADRE ৰিজাল্ট দিব, লাষ্ট সপ্তাহত নতুবা মাৰ্চ মাহৰ প্ৰথম সপ্তাহত আমাৰ ADRE ৰিজাল্ট দিব। তাৰপিছতে ছেকেণ্ড সপ্তাহত বা প্ৰথম সপ্তাহৰ যিটো আমাৰ দেওবাৰ পৰিব, ছানডে পৰিব, সেই দেওবাৰটোত আমাৰ ABUB যিটো আমাৰ ফিজিকেল টেষ্ট অনুষ্ঠিত হৈ যায় তাৰ এক্সামটো অনুষ্ঠিত হ'ব। নিশ্চয় গম পাইছে। যদিও আপডেট অহা নাই মই তেতিয়া আপোনালোকক সম্পূৰ্ণভাৱে কৈ দিলোঁ যে আমাৰ সেই এক্সামটো মাৰ্চ মাহৰ প্ৰথম সপ্তাহৰ দেওবাৰটোত নতুবা ছেকেণ্ড সপ্তাহৰ দেওবাৰটোত আমাৰ অনুষ্ঠিত হ'ব। নিশ্চয় গম পাইছে। আৰু এতিয়া আমি সকলোৱে অপেক্ষা কৰি আছোঁ কাট অফৰ ওপৰত লৈ। কাট অফ বিহু পালেহিয়ে, নিশ্চয় গম পাইছে। কাইলৈ উৰুকা, পৰহিলৈ বিহু। সেই বিহুলৈ যদি নিদিলে তেতিয়াহ'লে বিহু লাষ্টতে আমাৰ কাট অফ আহিব। আছাম পুলিচৰ ABUB কাট অফ আহিব নিশ্চিত হ'লোঁ। আছাম পুলিচৰ ABUB কাট অফ আহি যাব। ফৰেষ্টৰ নিচিনা নহয়, ফৰেষ্টৰ কাট অফ অহা নাছিলে যদিও আছাম পুলিচৰ ABUB কাট অফ আহিব। আৰু এইকেইদিনৰ ভিতৰতে আমাৰ যিটো এক্সাম হৈ যায় SI পদৰ বাবে, সেই SI পদো এক্সামৰ ৰিজাল্ট আহি যাব। নিশ্চয় গম পাইছে বহুত খৰ হৈছে। আছাম পুলিচৰ SI ফিজিকেল টেষ্টটো অনুষ্ঠিত হ'বলৈ বাকী আছে। নিশ্চয় গম পাইছে। বৰ্তমান আমাৰ সেই SI পদৰ ৰিজাল্ট আহিব, তাৰপিছত কাট অফ তাৰ আগতো আহিবলৈ আছে, তাৰপিছতো আহিবলৈ আছে, তাৰপিছত ADRE ৰিজাল্ট দিব। নিশ্চয় গম পাইছে। তাৰ মাজতে আকৌ আছাম হায়াৰ ছেকেণ্ডেৰী আৰু মেট্ৰিক পৰীক্ষা অনুষ্ঠিত হ'ব। নিশ্চয় গম পাইছে। এইটোৱে আপোনালোকৰ বাবে এটা আপডেট। যদি ভাল পাইছে ভিডিঅ'টো এটা লাইক কৰিব আৰু বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰিব। ধন্যবাদ।